সুপ্ৰভাত প্ৰিয় বন্ধুসকল, দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 15 তাৰিখ সোমবাৰ 30 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:20:27 আৰু সূৰ্য অস্ত হ'ব 5:32:39। আজিৰ তিথি হৈছে শুক্লা দ্বাদশী তিথি। ৰাতিপুৱা 7:24:21 থাকিব। তাৰপিছত শুক্লপক্ষৰ ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে মঘা, যোগ, শূল, কৰণ, বালৱ। জন্মত আজি সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰী গণ, বান্দৰৰ অস্থি, কেতুৰ দশা। আবেলি 3:02:31 যোৱাত মনুষ্যগণ শুক্ৰৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ। মৰণত আজি একপদ দোষ। ৰাতিপুৱা 7:24:21 যোৱাত কোনো দোষ নাই। যাত্ৰা আজি নাই। শুভকৰ্ম পঞ্চামৃত, নামাকৰণ, মুখ্য অন্নপ্ৰাশন, চূড়াকৰণ, উপনয়ন, দীক্ষা, আৰোগ্য স্নান এইবোৰ। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:51 তাৰপিছত 10:15 পৰা 12:44 এই সময়খিনি হৈছে শুভ সময়। এই সময়খিনিত শুভ কৰ্ম কৰিলে শুভ ফল পোৱা যায়। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব সেই বিষয়ে। মেষ ৰাশি আজি আপোনাৰ বাবে মনত আনন্দ লাভ কৰাৰ দিন। কোনো ভাল খবৰ লাভ কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ ভাল ফলাফল লাভ কৰিব পাৰে। ধৰ্মীয় কাৰ্যৰ প্ৰতি আপোনাৰ মন আজি আগ্ৰহী হৈ পৰিব। ভাগ্য আপোনাৰ সহায়ক হ'ব। কৰ্মক্ষেত্ৰত নতুন চিন্তা মনলৈ আহিব, নতুন আইডিয়া আহিব। যিসকলে ইনভেষ্ট কৰে তেওঁলোকৰ বাবে আজি ভাল। তেওঁলোকে ইনভেষ্ট কৰিলে লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা দুই এটা বেমাৰ আজাৰে দেখা দিব পাৰে, কিন্তু তাৰ বাবে বিশেষ চিন্তনীয় নহয়। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীৰ ভালদৰে পঢ়া শুনা কৰিলে ফলাফল ভাল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত মধুৰ সম্পৰ্ক থাকিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ ভাগ্য আজি আপোনাৰ মধ্যমীভাৱে যাব। আপোনাৰ প্ৰিয়জন, প্ৰিয় ব্যক্তি আজি আপুনি আপোনাৰ ওচৰতে পাব। আৰ্থিক দিশত ভাল যদিও আপোনাৰ খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। কৰ্মস্থানত বিশেষকৈ ব্যৱসায়ীসকলে ধৈৰ্য ধৰাৰ যথেষ্ট প্ৰয়োজন আছে। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰাৰ পৰা এৰাই চলক। ইনভেষ্ট নকৰিলেই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, গলৰ সমস্যা আদি দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বেছি কষ্ট কৰিবলগীয়া হ'ব। মনোযোগ কিছু কম থাকিব। তাৰ কাৰণে বেছি কষ্ট কৰিবলগীয়া হ'ব আৰু কষ্ট কৰাৰ বিনিময়ত শুভ ফল নিশ্চয় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি দেখা দিব পাৰে। কোনো বাধা আহিব পাৰে। পুৰণা কথাক লৈ কোনো অশান্তি আহিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 2। মিথুন ৰাশিৰ
আজিৰ দিনটোত আপুনি সুনাম অৰ্জন কৰিব পাৰিব। বিশেষকৈ যিসকলে গীত মাতৰ লগত জড়িত, সংগীতৰ লগত জড়িত, তেওঁলোকৰ কাৰণে আজি সুনাম কঢ়িয়াই অনাৰ এটা ভাল দিন। যি কৰ্মতে আজি আপুনি হাত দিয়ে, সেই কৰ্মতে আপুনি আজি সফলতা লাভ কৰিব পাৰিব। ধন সম্পত্তি আপোনাৰ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ কোনো ভ্ৰমণ হ'ব পাৰে। সেই ভ্ৰমণ আপোনাৰ দূৰ ভ্ৰমণেই হওক বা ওচৰ ভ্ৰমণেই হওক, যিকোনো ভ্ৰমণ আপুনি আজি কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সফলতা পাব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিলে লাভৱান হ'ব পাৰিব, ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি সুস্থ হৈ থাকিব পাৰিব, কোনো সমস্যাই দেখা নাই। প্ৰেমৰ ক্ষেত্ৰত অদৰকাৰী কিছুমান চিন্তা আপোনাৰ মনলৈ আহিব, গতিকে এই চিন্তাৰ পৰা আপুনি দূৰত থাকক। প্ৰেম আপোনাৰ সুখী হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপযুক্ত সময়, কোনো সমস্যা দেখা নাযায়। সফলতা ভালদৰে আহিব। নতুন যাত্ৰা আৰম্ভ কৰিব পাৰিব। কাৰোবাৰ যদি এডমিশ্যন ল'বলগীয়া থাকে বা কোনো প্লেনিং কৰিবলগীয়া থাকে বা দূৰত ষ্টাডিৰ কাৰণে আপুনি এব্ৰড যাবলগীয়া হয়, তেনেহ'লে আজি আপুনি যাব পাৰিব। তাৰ কাৰণে অত্যন্ত শুভ। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশি নিজৰ কৰ্মৰ দ্বাৰা আপুনি আনক আজি মোহিত কৰিব পাৰিব। আপোনাৰ প্ৰতিভা আপুনি বিকাশ কৰিব পাৰিব। প্ৰশংসা, মান সন্মান, এই আটাইখিনি আজি আপোনাৰ ওচৰত থাকিব। আৰ্থিক দিশত আপোনাৰ লাভৱান হোৱাৰ যোগ আছে, যদিও আপুনি কিছু পৰিশ্ৰম কৰিব লাগিব। কাৰ্যক্ষেত্ৰত আপোনাৰ মানসিক চাপ কিছু থাকিব, কৰ্মব্যস্ততা কিছু বৃদ্ধি পাব, কিন্তু আপোনাৰ হাতত সফলতা আছে। ইনভেষ্টকাৰীসকলে আজি ইনভেষ্ট কৰাৰ কাৰণে বেছি ৰিস্ক ল'ব নালাগে, লোকচান হোৱাৰো যোগ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা নাই, স্বাস্থ্য ভালেই যাব দিনটো। প্ৰেমৰ ক্ষেত্ৰত ভালেই, সুখ শান্তি থাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ আগবাঢ়ি যোৱাৰ সময়, কোনো সমস্যা নাই। তেওঁলোকে পঢ়া শুনা কৰিলে সফলতা আহিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে 2, শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা। সিংহ ৰাশি, আজিৰ দিনটোত আপুনি যান বাহন, কোনো সম্পত্তি ক্ৰয় কৰাৰ বাবে আপোনাৰ কাৰণে উত্তম দিন। পেণ্ডিং হৈ থকা কাম আপোনাৰ সম্পূৰ্ণ কৰিব পাৰিব আজি। আৰ্থিক দিশত আপোনাৰ অত্যন্ত ভাল, কোনো পৈতৃক সম্পত্তি আপুনি লাভ কৰাৰ যোগ দেখা যায়। কাৰ্যক্ষেত্ৰত আপোনাৰ উন্নতি আছে। কোনো প্ৰমোচনৰ কাৰণে যদি আপুনি লাগি আছিলে, তেনেহ'লে প্ৰমোচন হ'ব পাৰে, বা কোনোবাই যদি জব চেঞ্জ কৰাৰ কাৰণে চেষ্টা কৰি আছিলে, তেনেহ'লে সেই জব চেঞ্জ কৰিব পাৰিব আজি। বিজনেছৰ ক্ষেত্ৰত নতুন পলিচি আৰম্ভ কৰিলে আপুনি লাভৱান হ'ব পাৰিব। ইনভেষ্ট কৰিবলগীয়া থাকিলে ইনভেষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত নতুন এডমিশ্যন, প্লেনিং সকলোবিলাক আজি কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, যদিও শত্ৰুৰ পৰা কিছু সাৱধানে থকাটো ভাল। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো শুভ দিন। আজিৰ দিনটোত স্পেচিয়েলি
যিসকল পলিটিক্সৰ লগত জড়িত তেওঁলোকৰ কাৰণে আজিৰ দিনটো বিশেষ ভাল দিন। অভাৰঅল সকলৰ কাৰণে ভাল, তথাপিতো পলিটিক্সৰ লগত জড়িত সকলৰ কাৰণে বেছি ভাল দিন। তেওঁলোকৰ বাকপটুতা, পাৰদৰ্শিতা বৃদ্ধি পাব আজিৰ দিনটোত। তেওঁলোকৰ কথাই আনক মোহিত কৰিব পাৰিব। আপুনি আজিৰ দিনটোত প্ৰশংসা লাভ কৰিব পাৰিব, মান সন্মান আপোনাৰ বৃদ্ধি পাব, লিডাৰশ্বিপ ল'ব পাৰিব, লিডাৰশ্বিপ হৈ আপুনি কাম কৰি যাব পাৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি আছে, যদিও আপুনি বেছি কষ্ট কৰিব লাগিব, তথাপিতো আপোনাৰ উন্নতি আহিব। ইনভেষ্ট কৰোঁতে কিছু সাৱধানে কৰিব, যদি প্ৰয়োজন নহয় তেনেহ'লে ইনভেষ্ট নকৰিলেও কোনো কথা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত ডাইজেষ্টিভৰ প্ৰব্লেম আপোনাক দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা আছে, বাকপটুতা থাকিব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেমৰ সুস্থ পৰিৱেশ পাব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ আজি আপোনাৰ মনত এটা প্ৰেম ভাৱ জাগ্ৰত হৈ উঠিব। প্ৰেম মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ কথা কোৱা নাই, যিকোনো সৰু ল'ৰা ছোৱালী হ'ব পাৰে বা কোনো জীৱ জন্তু হ'ব পাৰে, প্ৰকৃতি হ'ব পাৰে, এই সকলোবোৰ প্ৰেমৰ প্ৰতি আপোনাৰ মনত আজি এটা ভাল ভাৱ জাগি উঠিব। আনক দান দক্ষিণা কৰি, আনক সহায় কৰি আপুনি আজি মনত যথেষ্ট পৰিমাণে আনন্দ লাভ কৰিব পাৰিব। ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ আজি মন কিছু আগ্ৰহী হ'ব। কোনো মন্দিৰ বা কোনো ধৰ্মীয় স্থান আপোনাৰ দৰ্শন কৰাৰ এটা শুভ যোগ দেখা যায়। আৰ্থিক দিশত আপোনাৰ ভাল, কাৰ্যক্ষেত্ৰত কাম কৰি আজি আপুনি আনন্দ লাভ কৰিব পাৰিব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিলে ভাল ফলাফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নতুন এনাৰ্জি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত কোনো বেয়া ফল দেখা নাযায়, ফলাফল আপোনাৰ ভালেই আছে। প্ৰেমৰ ক্ষেত্ৰত আপুনি আনন্দ লাভ কৰিব আজিৰ দিনটোত। শুভ ৰং সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি প্ৰমোশ্যন বা নতুন জব বা জব চেঞ্জ কৰাৰ দৰে যদি কিবা কাৰ্য আপোনাৰ আছে, তেনেহ'লে আজিৰ দিনটোত সফলতা আপুনি পাব পাৰিব। তাৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল সময়। বিজনেছৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব। সহজতে আপুনি কাকো বিশ্বাসত নল'ব। কোনোবাই আপোনাক হয়তো আজিৰ দিনটোত বিশ্বাসঘাতক কৰিব পাৰে, গতিকে সাৱধানে থাকিব। লেনদেনৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। সহকৰ্মী বা প্ৰতিযোগী ব্যৱসায়ীৰ পৰা আপুনি অনিষ্ট হোৱাৰ সম্ভাৱনা দেখা যায়। আজিৰ দিনটোত আপোনাৰ খৰচৰ মাত্ৰা কিছু বৃদ্ধি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনোযোগ কিছু কম হ'ব পাৰে, গতিকে মনোযোগ বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰিব, মনোযোগ বঢ়াওক। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে আজিৰ দিনটোত ইনভেষ্ট কৰিব নালাগে। প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা কিছু মতানৈক্য ঘটিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজি আপোনাৰ বাবে ভাগ্য খুব ভাল। ইনকাম আপোনাৰ বৃদ্ধি পাব। এটাতকৈ বেছি চ'ৰ্চৰ পৰা আপোনাৰ হাতলৈকে ইনকাম অহাৰ সম্ভাৱনা আছে। পেণ্ডিং হৈ থকা ধন, কোনো বিল বা কাৰোবাৰ ওচৰত পাবলগীয়া পইচা আজি আপোনাৰ হাতলৈকে আহিব। কাৰ্যক্ষেত্ৰত আপোনাৰ ভাল উন্নতি আছে। বিজনেছৰ ক্ষেত্ৰত এটা ভাল লাভালাভ কৰাৰ যোগ দেখা যায়। যিসকলে এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰে তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্ট পৰিমাণে ভাল দিন।
ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিলে লাভালাভ ভাল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যাই দেখা দিব পাৰে। ইনফেকশ্যনৰ সমস্যা, যাৰ ফলত আপোনাৰ চৰ্দি, কাহ, সাধাৰণ জ্বৰ বা পেটৰ অসুখ এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে আজিৰ দিনটোত। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সুখ শান্তি অটুট থাকিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজিৰ দিনটোত আপুনি শাৰীৰিক অসুস্থতা কিছু দেখা দিব পাৰে। বিশেষকৈ আপোনাৰ উশাহ নিশাহ লোৱাত কিছু সমস্যা আপোনাৰ হ'ব পাৰে। আৰ্থিক দিশটো আপোনাৰ আজি মধ্যমীয়াভাৱে যাব। খৰচৰ মাত্ৰা যথেষ্ট বৃদ্ধি হ'ব পাৰে। কাৰ্যক্ষেত্ৰত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব আৰু সেই পৰিমাণে আপুনি সফলতাও লাভ কৰিব পাৰিব। ইনভেষ্টকাৰীসকলে যদি ইনভেষ্ট কৰে তেনেহ'লে যথেষ্ট পৰিমাণে চিন্তা কৰিহে আপুনি ইনভেষ্ট কৰিব। শিক্ষাৰ ক্ষেত্ৰত ভাল সময়, আগবাঢ়ি যোৱাৰ সময়। প্ৰেমৰ ক্ষেত্ৰত ভাল, কোনো সমস্যা নাই, ইজনে সিজনক বুজি পাব। শুভ ৰং হৈছে আজিৰ দিনটোৰ বাবে ক'লা আৰু শুভ সংখ্যা হৈছে 10। কুম্ভ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ এলাহ ভাৱটো বৃদ্ধি পাব। কাৰ্য ক্ষেত্ৰত বা কোনো কাম কৰি আপুনি আনন্দিত হ'ব নোৱাৰিব। কামত মন নবহিব। আপোনাৰ মনত কিছু বৈৰাগ্য ভাৱে দেখা দিব। মই এইবোৰ কিয় কৰি আছোঁ, কাৰ কাৰণে কৰি আছোঁ, কি হ'ব এইবোৰ কৰিলে, এনেকুৱা ধৰণৰ কিছুমান ভাৱ আপোনাৰ মনলৈকে আহিব, নিগেটিভ ভাৱ আহিব মনলৈকে। গতিকে এই ভাৱবোৰ আপুনি এৰাই চলক। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা দেখা নাযায়। আৰ্থিক ঠিকে থাকিব। বিজনেছৰ ক্ষেত্ৰত আপুনি নতুন ডিল কৰিব পাৰিব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰাৰ পৰা দূৰত থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চিন্তা আপোনাৰ বৃদ্ধি পাব। শিক্ষাত সফলতা পাব। কিন্তু কষ্ট যথেষ্ট পৰিমাণে কৰিব লাগিব। কষ্ট কৰিব লাগিব, তেতিয়াহে ভাল ফলাফল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ হতাশা আহিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 11। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি আজিৰ দিনটো আপোনাৰ বৰ ভাল বুলি ক'ব নোৱাৰি। আপোনাৰ আজিৰ দিনটোত কোনো ক্ষয় ক্ষতি হোৱাৰ বা লোকচান হোৱাৰ সম্ভাৱনা দেখা যায়। আৰ্থিক আপোনাৰ স্থবিৰতা হৈ থাকিব। আৰ্থিকত কোনো উন্নতি নাই। গতানুগতিক আগতে যেনেকুৱা এতিয়াও তেনেকুৱাই থাকিব। আজি আপোনাৰ কোনো বয় বস্তু লষ্ট হোৱা বা বেয়া হোৱা এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে আপোনাৰ লগত। গতিকে আপুনি আপোনাৰ পাৰ্চ, মোবাইল বা ঘৰুৱা সা সামগ্ৰী কিছু সাৱধানে ৰাখিব আৰু আপুনি নিজেও সাৱধান হ'ব। ব্যৱসায়ত ধৈৰ্য কিছু কম দেখা যায়। গতিকে ধৈৰ্য ধৰক, ব্যৱসায়ত উন্নতি পাব। ইনভেষ্টকাৰীসকলে যদি ইনভেষ্ট কৰিব নালাগে তেনেহ'লে নকৰিলেই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত টেনশ্যন কিছু বৃদ্ধি পাব আজিৰ দিনটোত, যাৰ ফলত মূৰৰ বিষ বা আপোনাৰ BP হাই হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা নাই, শিক্ষা ভাল। প্ৰেম দাম্পত্যত কিছু সাৱধানে থাকিব, নিজৰ ক্ষতি হ'ব পাৰে। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 12। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে আজি মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনা দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আপোনাৰ দিনটো আজি শুভ হওক।
ভাল হওক। ধন্যবাদ।